কালি আমাৰ দিছপুৰ থানালৈ এটা খবৰ এটা আহে, ৰাহুল মিশ্ৰ নামৰ এজন ব্যৱসায়ী, তেখেতক মানে অপহৰণ কৰিছে প্ৰতীক্ষা হস্পিটেলৰ পৰা বুলি ক'লে। তাৰপাছত সেইটো আমি যেতিয়া তদন্ত কৰিলোঁ, তদন্ত কৰাৰ পাছত আপোনাৰ দিছপুৰ থানাৰ মানে ষ্টাফে তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয় তদন্তকালত, আৰু তেখেতক উদ্ধাৰ কৰি ডাউনটাউনৰ বেক চাইডে ত্ৰিবেণী পথৰ পৰা। আৰু তেখেতক উদ্ধাৰ কৰাৰ সময়ত যেতিয়া উদ্ধাৰ কৰা হয়, তেতিয়া তেওঁক কিডনেপিং কৰি ডিটেইন কৰি ৰাখিছিলে। তেওঁলোকক গম পোৱা গ'ল যে তেওঁলোক বীৰ লাচিত থানাৰ লগত জড়িত। আৰু সেইকেইজন হৈছে বিশ্বজিৎ দলে, লখিমপুৰৰ ইনজামুল হক, ৰোহন আলী, মোহন বৰা, নিতু আহমেদ, চিন্ময় দেৱ, তেখেত এটা মাটি দালাল, ৰিয়াজ আহমেদ, সিও এটা হৈছে মাটি দালাল, আৰু বিৰাজ বল্লভ কলিতা, তেখেত হৈছে মুখ্য শিক্ষা সচিব মহানগৰৰ বীৰ লাচিত থানাৰ। আৰু তেওঁলোকক আমি লগে লগে কাষ্টডিত লওঁ, আৰু আমি দিছপুৰ থানা কেছ নম্বৰ 875/2025 এৰেষ্ট কৰি মহামান্য আদালতলৈ প্ৰেৰণ কৰিব ওলাইছোঁ। আৰু তেওঁলোকক এৰেষ্ট কৰাৰ সময়ত আৰু মানুহটোক ৰিকভাৰী কৰাৰ সময়ত তেওঁলোকক আমি দুখন গাড়ী পাইছোঁ। সেই দুখন গাড়ীৰ পৰা কিছুমান বস্তু ৰিকভাৰ হৈছে। সেইকেইটা হৈছে তাৰে হৈছে বেছবলৰ লাঠি দুডাল, হকী ষ্টিক এডাল, ৱাকি টকি এটা, বীৰ লাচিত থানাৰ ষ্টিকাৰ আৰু লগত থকা এটা ষ্টিকাৰ যিটো গাড়ীত লগোৱা হয়, পেপাৰ স্প্ৰে দুটা, যিটো পেপাৰ স্প্ৰে মানে যিটো চকুৰে মাৰিলে চকুৰে নেদেখা হয়, সেইটো পেপাৰ স্প্ৰে দুটা, আৰু চাকু এখন, দুই পিনে কাটিব পৰা এখন চাকু এখন আছিলে। তাৰপিছত ডিমাণ্ড লেটাৰ চাইন বাই বিকাশ অসম 5টা পোৱা গৈছে, ডিমাণ্ড লেটাৰ, পইচাৰ আৰ্থিক অনুদান বিচাৰে, ধন দাবী পত্ৰ 5খন পোৱা গৈছে। তাৰপাছত ছেক্সুৱেলি অবজেকশ্যনেবল আইটেম এটা পোৱা গৈছে। গতিকে এইখিনিয়ে হৈছে আমাৰ মানে জব্দ কৰিছোঁ, আৰু 8জন মানুহক আমি এৰেষ্ট কৰিছোঁ, আৰু ৰাহুল মিশ্ৰটোক যোৱাকালি উদ্ধাৰ কৰা হ'ল। ইমানখিনি যিহেতু ধন দাবী পত্ৰত বিকাশ অসমৰ নাম আছে, গতিকে বিকাশ অসম গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে নেকি? আপোনাৰ চাওক মানে তদন্তটো আহিবই, কাৰণ কিয়নো তেখেতৰ নামটো আছে, ব্লেকটোত তেখেতে চহী কৰা আছে। কি প্ৰেক্ষাপটত দিব লগা হ'ল, কিয় দিব লগা হ'ল, এইটোতো আমি তদন্ত কৰিতো আনিবই লাগিব। তদন্তৰ কথাই মোবাইল ফোন অফ কৰি দিছিল মোৰ দলে, বিকাশ অসমৰ কথা চিংগল চলি আৰু মোবাইল ফোন অফ। কথাটো হৈছে কি, আমাৰ তদন্তৰ কালত আমি যিটো কৰিব লাগে কৰিম। এতিয়া অফ আছে কি আছে আমি গম পোৱা নাই। এতিয়া আমি সদ্যহতে এওঁলোকক এৰেষ্টক লৈ ব্যস্ত, তেওঁলোকক ফৰৱাৰ্ডিং লৈ ব্যস্ত। গতিকে এইখিনি আমি কৰি লওঁ, তাৰপিছত বাকীখিনি চাওঁ। আগতেও এনেকুৱা অপহৰণ কাণ্ডত জড়িত আছিল নেকি এওঁলোক? কিবা তেনেকুৱা পাইছে? এতিয়া এজন আছিলে, তাৰ নাম হৈছে বিশ্বজিৎ দলে। তেখেত আমাৰ ইয়াৰে দিছপুৰ থানাৰে 9/11/24 ডকাইতি কেছত জড়িত আছিলে। আৰু নিতু আহমেদ বুলি যিজন আছে ৰঙিয়াৰ, তেখেত আগৰ কেছ এটাত, হাজোৰ কেছ এটাত আৰু আপোনাৰ ৰঙিয়াৰ কেছ এটাত জড়িত আছিলে, তাত কামৰূপ ৰুৰেলত। গতিকে এওঁলোক দুজনৰ বিষয়ে আমি জানো, আৰু বাকী কেইজনৰ আমি অলপমান পাছটো চাই আছোঁ। লাচিত থানাৰ কেইজন আছে ইয়াতে এতিয়া? ইয়াৰে 8জনৰ ভিতৰত 5জন আছে লাচিত থানাৰ, বিশ্বজিৎ দলে, ইনজামুল হক, মোহন বৰা, নিতু আহমেদ, বিৰাজ বল্লভ কলিতা, আৰু চিন্ময় দেৱ আৰু ৰিয়াজ আহমেদ, এই দুটা হৈছে মাটি দালাল। আৰু এওঁলোকৰ কথাৰ প্ৰৰোচনাত গৈ তেওঁ এই বাকী 5জনে আপোনাৰ কি কয়, ৰাহুল বিশ্বাস